প্ৰথমতে মই মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰক আৰু লগতে থকা ন'টিফিকেশ্যন বেলটো টিপি দিবলৈ নাপাহৰিব। আজি আমি এই ভিডিঅ'টিত তোমালোকৰ অষ্টম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ প্ৰথমটো অধ্যায় অখণ্ড সংখ্যা নামৰ অধ্যায়টিৰ অনুশীলনী 1.1ৰ অংকবোৰ লৈ আহিছোঁ। নম্বৰ 1ত কৈছে 5 আৰু -13ৰ মাজত কিমানটা অখণ্ড সংখ্যা আছে। এইটো কৰাৰ আগতে আমি কেইটামান কনচেপ্ট জানিব লাগিব। এইকেইটা হ'ল ওৱান স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা মানে হ'ল নেচাৰেল নাম্বাৰ, ইংলিছত কয় নেচাৰেল নাম্বাৰ। বস্তু গণনাৰ বাবে ব্যৱহাৰ হোৱা সংখ্যাবোৰকেই স্বাভাৱিক সংখ্যা বোলা হয়। স্বাভাৱিক সংখ্যা বোলা হয়। নেচাৰেল নাম্বাৰছ মানে হ'ল স্বাভাৱিক সংখ্যা এনেৰে বুজোৱা হয় 1, 2, 3, 4, 5, 6 ... এই অসীমলৈকে আমি কি বুলি জনা যায়? স্বাভাৱিক সংখ্যা। 2 নম্বৰ পূৰ্ণ সংখ্যা হোল নাম্বাৰছ। শূন্য আৰু আটাইবোৰ স্বাভাৱিক সংখ্যাক একেলগে পূৰ্ণ সংখ্যা বোলে। আমি পূৰ্ণ সংখ্যাক ডব্লিউৰে বুজোৱা হয় হোলছ নাম্বাৰ। 0, 1, 2, 3, 4, 5, 6, 7 ... অসীমলৈকে আমি পূৰ্ণ সংখ্যা বুলি জনা যায়। তাৰপাছত 3 নম্বৰ অখণ্ড সংখ্যা ইণ্টেজাৰ্ছ। অখণ্ড মানে হ'ল ইণ্টেজাৰ্ছ। 0ৰ লগতে আটাইবোৰ স্বাভাৱিক সংখ্যা আৰু ইহঁতৰ বিয়োগাত্মক সংখ্যাবোৰক অখণ্ড সংখ্যা ইণ্টেজাৰ্ছ বোলে। আমি অখণ্ড সংখ্যাক জেটেৰে বুজোৱা যায়। 0, +-1, +-2, +-3, +-4, +-5 ... অসীমলৈকে আমি অখণ্ড সংখ্যা বুলি জনা যায়। নেক্সটত আহিলে আৰু 4 নম্বৰ আমি এইটো কুৱেশ্যন 1 নম্বৰ কুৱেশ্যনটো কৰিবলৈ অংকীয়া ৰেখা। অংকীয়া ৰেখাত আমি সংখ্যাবোৰক কেনেকৈ বহুৱা যায়। আমি প্ৰথমতে অংকীয়া ৰেখাডাল টানি ল'ব লাগিব। স্কেলৰ সহায়ত টানিব পাৰা। 0 অংকীয়া ৰেখাৰ ওপালে থাকিব পজিটিভছ, ধনাত্মক 1, 2, 3। আমি সমান ভাগত ভাগ কৰিব লাগিব বাওঁফাল আৰু ওপাল। এইফালে যাব ধনাত্মক সংখ্যা 1, 2, 3, 4, 5, 6, 7, 8, 9। 1, 2, 3, 4, 5, 6, 7, 8, 9। বাওঁফালে থাকিব ঋণাত্মক, ওপালে যাব ধনাত্মক। এইটো শেষ হয় অংকীয়া ৰেখা। অংকীয়া ৰেখা। শূন্যৰ ওপালে যাব ধনাত্মকবোৰ, আৰু শূন্যৰ ওপালে আহিব কি বাওঁফালে আহিব ঋণাত্মক। এতিয়া আমি কুৱেশ্যন নম্বৰ 1টো কৰিব পাৰোঁ। 5 আৰু -13ৰ মাজত কিমানটা অখণ্ড সংখ্যা আছে। সমাধান ইংলিছত কয় সলিউশ্যন। এতিয়া আমি অংকীয়া ৰেখাটো আঁকি ল'ব লাগিব। তোমালোকে স্কেল এটা ল'বা, স্কেলৰ সহায়ত আঁকিবা সমান ভাগত। ওপালে যাব ধনাত্মক 5, 1,
3 4 5 আৰু ঋণাত্মক কেইটা আছে 13 2 3 4 এইবিলাক আমি সমান ভাগত ভাগ কৰিব লাগিব 5 1 2 1 2 3 4 5 6 7 8 9 10 11 12 13 we know 1 2 3 4 5 1 2 3 4 5 6 7 8 9 10 11 12 বাওঁফালে আহিব ঋণাত্মক মাইনাছ থাকিব ওপৰফালে যাব ধনাত্মক 12 13 এতিয়া আমি চাব লাগিব 5 আৰু 13 মাজত কিমানটা অখণ্ড সংখ্যা আছে বুলি কৈছে 5 আৰু 13 মাজত 5 আৰু 13 মাজত কেইটা আছে আমি ভিতৰটো চাব লাগিব এতিয়া আমি হিচাপ কৰিম এইবিলাক গোটেইটো অখণ্ড সংখ্যা 1 আৰু 5 আৰু 13 হেৰি দি মাজত যিমান আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17টা অখণ্ড সংখ্যা আছে হয়নে 17টা অখণ্ড সংখ্যা আছে কাৰণ কি কৈছে 5 আৰু 13 মাজত 5 আৰু 13 মাজত বুলি কৈছে অকল মাজৰটো ল'ব লাগিব এতেকে 5 আৰু -13 মাজত 13 মাজত কেইটা পালো আমি 17টা অখণ্ড সংখ্যা আছে অখণ্ড সংখ্যা আছে কিন্তু কুৱেশ্যন নম্বৰটোত কৈছে 13 আৰু -13 মাজৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু অখণ্ড সংখ্যা দুটা লিখা এতিয়া আমি চাব লাগিব আটাইতকৈ ডাঙৰ বুলি ক'লে 13 আৰু -13 13ৰ হাগৰটো হ'ব আটাইতকৈ ডাঙৰ পজিটিভ তাৰ পাছত আটাইতকৈ সৰুটো হ'ব -13ৰ হাগৰটো কি হ'ব -12 এটাকে সমাধান লিখিব লাগিব সমাধান আটাইতকৈ ডাঙৰ সংখ্যাটো 12 আৰু আটাইতকৈ সৰু সংখ্যাটো কিমান হ'ব -12 আৰু যদি অংকীয়া ৰেখাৰ সহায়ত যদি বুজিব বিচাৰে তেন্তে আমি অংকীয়া ৰেখাডাল আঁকি দিব লাগিব শূন্য 2 3 4 13 1 2 3 4 5 6 7 8 9 10 11 12 13 1 2 3 4 5 6 7 8 9 10 11 12 13 অংকীয়া ৰেখাৰ ওফালে যাব পজিটিভ আৰু বাওঁফালে আহিব নিগেটিভ 1 2 3 4 5 6 7 8 9 10 11 12 13
এইবিলাক আমি অংকীয়া ৰেখাত সমান ভাগত ভাগ কৰিব লাগিব অংকীয়া ৰেখাৰ বাওঁফালে কি বুলি কৈছে নিগেটিভ ঋণাত্মক -11 -12 -13 চাওক আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব কি 12 হ'বনে -13 আৰু 13ৰ মাজৰ আটাইতকৈ ডাঙৰ বুলি ক'লে আমি কি চাব লাগিব ধনাত্মক চাব লাগিব আৰু তাৰপিছত আটাইতকৈ সৰুটো কি হ'ব -13 আৰু 13ৰ মাজৰ সৰুটো কি হ'ব -13ৰ আগৰটো কি 12 -12 এইটোলে আমি আটাইতকৈ ডাঙৰ সংখ্যাটো কি 12 আৰু আটাইতকৈ সৰু সংখ্যাটো কি -12 কুৱেশ্যন নং 3 তলত দিয়া অখণ্ড সংখ্যাবোৰ অংকীয়া ৰেখাত বহুৱা -6 4 -10 5 -1 এতিয়া আমি অংকীয়া ৰেখাত বহুৱাম অংকীয়া ৰেখাত আমি এডাল সৰল ৰেখা আঁকিব লাগিব আটাইতকৈ ডাঙৰ পজিটিভ সংখ্যাটো কি 5 আমি 5 হ'লে 5 ভাগ কৰিব লাগিব 1 2 3 4 5 6 0 1 2 3 4 5 6 তাৰপিছত আটাইতকৈ ঋণাত্মক ডাঙৰ সংখ্যাটো হ'ল -10 10 হ'লে 10 ভাগ কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 11 -1 -2 -3 -4 -5 -6 -7 -8 -9 -10 -11 এতিয়া -10 ক'ত আছে আমি চাব লাগিব -10 ইয়াত আছে -10 আৰু 4 ক'ত আছে 4 ইয়াত তাৰপাছত 5 ক'ত আছে পজিটিভ 5 -1 তাৰপাছত -6 এনেকৈ আমি অংকীয়া ৰেখাত বহুৱাব লাগিব কুৱেশ্যন নং 4 -15তকৈ ডাঙৰ 5টা ঋণাত্মক সকণ্ড সংখ্যা লিখা বুলি কৈছে এতিয়া আমি চাব লাগিব -15তকৈ তাৰমানে -15 বুলি ক'লে আমি ঋণাত্মক হ'লে কি হয় ওপালে কি বাওঁফালে 0 -1 -2 -3 -4 -5 -6 -7 -8 -9 -10 -11 -12 -13 -14 -15 -15তকৈ ডাঙৰ বুলি কৈছে -15তকৈ ডাঙৰ হ'লে এইফালে চাব লাগিব -15 কেইটা আছে -15তকৈ ডাঙৰ হ'ব 1 2 3 4 5 বহুত আছে কিন্তু আমাক অকল ঋণাত্মক লাগে বুলি কৈছে ঋণাত্মক বুলি কোৱাৰ কাৰণে অকল 0ৰ পৰা লৈছোঁ আমি এতিয়া 5টা লাগে বুলি কৈছে অকল 5টা বুলি ক'লে 1 2 3 4 5 এতিয়া এনচাৰ হ'ব -15তকৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা
অকৰ্ণ সংখ্যা হ'ল -14 -13 -12 -11 -9 1 2 3 4 5 এইকেইটা হ'ব তো জাষ্ট বুজিবৰ কাৰণে